ৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা সবাতোকৈ ডাঙৰ খবৰ। ৰাজ্যত পুনৰ এগৰাকী এছিএছ বিষয়াই কলংকিত এক অধ্যায় সূচনা কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। এবাৰ দক্ষিণ শালমাৰা মানকাছাৰৰ চক্ৰ বিষয়া এছিএছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে এগৰাকী মুছলমান যুৱতীয়ে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। আৰু মুছলমান যুৱতীগৰাকীয়ে ভয়ংকৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই এই পৰ্যন্ত সন্ধান নাই পাৰ্থ প্ৰতিম বৰ্মন নামৰ এছিএছ বিষয়াগৰাকীৰ। এতিয়া এছিএছ বিষয়াগৰাকীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ পাছত সম্প্ৰতি বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। মুছলমান যুৱতীগৰাকীয়ে জিলা দণ্ডাধীশ আৰু সমান্তৰালকৈ জিলা আৰক্ষীৰ কাষ চাপিছে আৰু অভিভাৱক মন্ত্ৰী কেশৱ মহন্তলৈ লিখিত অভিযোগ প্ৰেৰণ কৰি ইতিমধ্যে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। ৰাজ্যত আকৌ এছিএছ বিষয়াই লগাইছে খলকনি। এছিএছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ কুকাণ্ড পোহৰলৈ আহিছে। এছিএছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনে এগৰাকী মুছলমান যুৱতীৰ সৈতে কুকাণ্ড কৰাৰ অভিযোগ উত্থাপন কৰিছে। এগৰাকী যুৱতীয়ে মুছলমান যুৱতীগৰাকীয়ে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। চক্ৰ বিষয়া এছিএছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনে যুৱতীগৰাকীৰ সৈতে অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। যুৱতীগৰাকীয়ে অভিভাৱক মন্ত্ৰী কেশৱ মহন্তক দাখিল কৰিছে লিখিত অভিযোগ। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰ্মন আৰু পাৰ্থ প্ৰতিম বৰ্মনে মুছলিম যুৱতীগৰাকীক অসৎ নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে। চক্ৰ বিষয়াৰ কাৰ্যালয়ত যুৱতীগৰাকীয়ে পাৰ্থ প্ৰতিম বৰ্মনৰ সৈতে এক প্ৰকাৰ তীব্ৰ বাক বিতণ্ডাত মিলিত হয়। যুৱতীগৰাকীৰ হুলস্থুলৰ পিছতে পাৰ্থ প্ৰতিম বৰ্মনে পলায়ন কৰাৰ অভিযোগো যুৱতীগৰাকীয়ে উত্থাপন কৰিছে। যুৱতীগৰাকীয়ে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ আয়ুক্তসহ আৰক্ষীৰো এতিয়া কাষ চাপিছে, লিখিত অভিযোগ দাখিল কৰিছে প্ৰশাসনক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাইছোঁ। শেহতীয়াকৈ এতিয়া এছিএছ বিষয়াৰ কেতবোৰ কুকৃতি পোহৰলৈ আহিছে। শেহতীয়াকৈ এছিএছ বিষয়া নুপুৰ বৰাৰ কুকৃতি উৎকণ্ঠা মাৰ নৌযাওঁতেই এতিয়া পুনৰবাৰ আন এগৰাকী এছিএছ বিষয়াই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। পাৰ্থ প্ৰতিম বৰ্মন নামৰ এগৰাকী এছিএছ বিষয়া দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ চক্ৰ বিষয়া আৰু কাৰ্যবাহী দণ্ডাধীশৰ তেওঁ দায়িত্ব বহন কৰি আছিল। সেইগৰাকী পাৰ্থ প্ৰতিম বৰ্মন নামৰ এছিএছ বিষয়াৰ এগৰাকী মুছলমান যুৱতীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে আৰু সেইগৰাকী পাৰ্থ প্ৰতিম বৰ্মনে যুৱতীগৰাকীক অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু যুৱতীগৰাকীয়ে ইতিমধ্যে অভিভাৱক মন্ত্ৰীলৈ পত্ৰ লিখিছে, জিলা আয়ুক্তলৈ পত্ৰ লিখিছে, আৰক্ষী অধীক্ষকলৈ পত্ৰ লিখিছে আৰু সমান্তৰালকৈ সমগ্ৰ বিষয়টোক লৈ এক প্ৰকাৰ বাক বিতণ্ডাত মিলিত হোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। ৰাজ্যখনত এছিএছ বিষয়াসকলৰ মাজত এতিয়া হৈছে কি, কালি যদি নুপুৰ বৰা, আজি পাৰ্থ প্ৰতিম বৰ্মন। নুপুৰ বৰাই যি কাণ্ড সংঘটিত কৰিলে সেই কাণ্ডৰ উৎকণ্ঠা মাৰ যোৱা নাই আৰু তেনে পৰিপ্ৰেক্ষিতত এইবাৰ পাৰ্থ প্ৰতিম বৰ্মন নামৰ এইগৰাকী এছিএছ বিষয়াৰ এই কাণ্ডক লৈ সম্প্ৰতি দেখিবলৈ পোৱা গৈছে চৰ্চা আৰম্ভ হৈছে সমগ্ৰ বিষয়টোক লৈ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাই আছোঁ। সোঁফালৰ স্ক্ৰীণত দেখুৱাই থকা পত্ৰখনত অভিভাৱক মন্ত্ৰী, জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তলৈ পত্ৰ লিখাৰ পত্ৰখন এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাইছোঁ। মুছলমান যুৱতীগৰাকীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু মুছলমান যুৱতীগৰাকীৰ সৈতে এগৰাকী এছিএছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনে যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই সম্প্ৰতি বিষয়টোক লৈ এক প্ৰকাৰ চৰ্চা চলিছে। ৰাজ্যত আকৌ এছিএছ বিষয়াই লগাইছে খলকনি, কিয়নো এইবাৰ এছিএছ পাৰ্থ প্ৰতিম বৰ্মনৰ কুকাণ্ড। এগৰাকী মুছলমান যুৱতীয়ে ভয়ংকৰ অভিযোগ দিছে পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে। অভিযোগৰ পাছতে পাৰ্থ প্ৰতিম বৰ্মনে পলায়ন কৰাৰ অভিযোগ এই মুহূৰ্তত উত্থাপন হৈছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক জনাইছোঁ, কিয়নো দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ চক্ৰ বিষয়া আৰু কাৰ্যবাহী দণ্ডাধীশৰ দায়িত্বত থকা পাৰ্থ প্ৰতিম বৰ্মন যিগৰাকী এছিএছ বিষয়াই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী মুছলমান যুৱতীয়ে এইগৰাকী পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ চৰ্চা চলিছে আৰু সমান্তৰালকৈ পাৰ্থ প্ৰতিম বৰ্মনে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভিতৰতে
যুৱতীগৰাকীৰ সৈতে এক বাক বিতণ্ডাত লিপ্ত হৈছে বুলিও ইতিমধ্যেই কাৰ্যালয়টোৰ কেতবোৰ প্ৰত্যক্ষদৰ্শী কৰ্মচাৰীয়ে উল্লেখ কৰিছে। আৰু তাৰ পাছতেই সেই সময়ছোৱাৰ পৰাই পাৰ্থপ্ৰতিম বৰ্মনৰ সন্ধান নাই। পাৰ্থপ্ৰতিম বৰ্মন পলাতক বুলি ইতিমধ্যেই যুৱতীগৰাকীয়ে পত্ৰত সুস্পষ্ট কৰি উল্লেখ কৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ, কিয়নো ACS বিষয়াই পুনৰবাৰ কলংকিত কৰিছে ৰাজ্যৰ পৰিস্থিতি। কিয়নো চক্ৰ বিষয়া আৰু কাৰ্যবাহী দণ্ডাধীশৰ দায়িত্বত থকা পাৰ্থপ্ৰতিম বৰ্মন নামৰ এইগৰাকী যুৱকে এগৰাকী মুছলমান যুৱতীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন কৰি যুৱতীগৰাকীয়ে ইতিমধ্যে জিলা আয়ুক্তৰ কাষ চাপিছে। সমান্তৰালকৈ যুৱতীগৰাকীক কাষ চাপিছে জিলা আৰক্ষী অধীক্ষকৰ আৰু সমান্তৰালকৈ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তলৈও ইতিমধ্যে পত্ৰ লিখিছে যুৱতীগৰাকীয়ে। আৰু উচিত ন্যায় বিচাৰি যুৱতীগৰাকীয়ে হাহাকাৰ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। যুৱতীগৰাকীয়ে চক্ৰ বিষয়া কাৰ্যালয়ৰ ভিতৰলৈ আহি পাৰ্থপ্ৰতিম বৰ্মনৰ সৈতে কেনেধৰণৰ বাক বিতণ্ডাত লিপ্ত হৈছিল সমগ্ৰ দৃশ্য চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ আন কৰ্মচাৰীয়ে দেখিছিল। আন কৰ্মচাৰীয়ে কি দেখিছিল সকলো বিস্তৃত বিৱৰণ ইতিমধ্যে কৰ্মচাৰীয়ে টাইম 8ৰ কেমেৰাৰ সন্মুখত দাঙি ধৰিছে। সেই মন্তব্য টাইম 8ৰ দৰ্শকসকলক প্ৰথমে শুনাই লৈছোঁ। যোৱাকালি 1:30 মানতে মানে মই অলপ পেটৰ কাৰণে ঘৰত গৈছিলোঁ, বৰষুণ পৰা পৰি আহিছিল। তাৰপিছত মই যেতিয়া আহিলোঁ তেতিয়া ছাৰে ওলাই গ'ল। কিবা এটা মানে মই যেতিয়া আহিলোঁ তেতিয়া মানে ছাৰে গুচি গৈ আছে, এজনী ছোৱালী মানে ইয়াৰ পৰা ওলাই গ'ল। ছাৰৰ লগত কিবা কথা আছিল, অলপ খং মনত, বাছ এইটোৱে আৰু চালোঁ। তাৰপিছত আৰু একো নহ'ল। না মোৰ লগততো তাৰ কোনো কথা হোৱা নাই। মই তাক চিনি নাই মোৰ কোনো প্ৰমাণ নাই। মই ছোৱালীজনীক মই চিনি নাপাওঁ। মই দেখা মানে মই জাষ্ট খালি নামি যাওঁতে ক'লে মোক হোৱাৰিও বুলি কৈ আছে। মই চাই ল'ম এইটো কথাই মই শুনিলোঁ। বৰষুণত মই পূৰা তিতি আহিছোঁ, মোৰ পেটৰ প্ৰব্লেম আছিল কাৰণে মই ঘৰত গৈছোঁ। এই ছোৱালীজনী নামতে মই যেতিয়া আহিলোঁ ছাৰ ওলাই গ'ল, গাড়ীত ওলাই গ'ল। ছাৰ বৰষুণ পূৰা পৰি আছে। তেতিয়া ছোৱালীজনী যেতিয়া নামি গৈ আছে মই তাক দেখাও নাই জিন্দগীত। কালি প্ৰথম টাইম চাইছোঁ তাক, মাস্ক এনেকুৱা দিয়া আছিল। ক'লে হোৱাৰিও কৈ আছে। কাক কৈছে এইটোও মইতো নাজানো, কাৰণ ছাৰটো অলৰেডি ওলাই গ'ল। আৰু যেতিয়া ছোৱালীজনী আহিছিল বা ইয়াত কি হৈছে তেতিয়া মই নাই। আমাৰ যদি কোনো ষ্টাফে যদি কিবা ফোন কৰি থাকে ছাৰক নাজানো, কিন্তু মোৰ যিটো ফাইল বা মোৰ যিটো কাম ছাৰ আহিলে মই তাত দিওঁ, নহ'লে ছাৰৰ লগত মোৰ কোনো কথা নাই। যোৱাকালি 1:30 মানতে মানে মই অলপ পেটৰ কাৰণে ঘৰত গৈছিলোঁ, বৰষুণ পৰা পৰি আহিছিল। তাৰপিছত মই যেতিয়া আহিলোঁ তেতিয়া ছাৰে ওলাই গ'ল। কিবা এটা মানে মই যেতিয়া আহিলোঁ তেতিয়া মানে ছাৰে গুচি গৈ আছে, এজনী ছোৱালী মানে ইয়াৰ পৰা ওলাই গ'ল। ছাৰৰ লগত কিবা কথা আছিল, অলপ খং মনত, বাছ এইটোৱে আৰু চালোঁ। তাৰপিছত আৰু একো নহ'ল। না মোৰ লগততো তাৰ কোনো কথা হোৱা নাই। মই তাক চিনি নাই মোৰ কোনো প্ৰমাণ নাই। মই ছোৱালীজনীক মই চিনি নাপাওঁ। মই দেখা মানে মই জাষ্ট খালি নামি যাওঁতে ক'লে মোক হোৱাৰিও বুলি কৈ আছে। মই চাই ল'ম এইটো কথাই মই শুনিলোঁ। বৰষুণত মই পূৰা তিতি আহিছোঁ, মোৰ পেটৰ প্ৰব্লেম আছিল কাৰণে মই ঘৰত গৈছোঁ। এই ছোৱালীজনী নামতে মই যেতিয়া আহিলোঁ ছাৰ ওলাই গ'ল, গাড়ীত ওলাই গ'ল। ছাৰ বৰষুণ পূৰা পৰি আছে। তেতিয়া ছোৱালীজনী যেতিয়া নামি গৈ আছে মই তাক দেখাও নাই জিন্দগীত। কালি প্ৰথম টাইম চাইছোঁ তাক, মাস্ক এনেকুৱা দিয়া আছিল। ক'লে হোৱাৰিও কৈ আছে। কাক কৈছে এইটোও মইতো নাজানো, কাৰণ ছাৰটো অলৰেডি ওলাই গ'ল। আৰু যেতিয়া ছোৱালীজনী আহিছিল বা ইয়াত কি হৈছে তেতিয়া মই নাই। আমাৰ যদি কোনো ষ্টাফে যদি কিবা ফোন কৰি থাকে ছাৰক নাজানো, কিন্তু মোৰ যিটো ফাইল বা মোৰ যিটো কাম ছাৰ আহিলে মই তাত দিওঁ, নহ'লে ছাৰৰ লগত মোৰ কোনো কথা নাই। যোৱাকালি 1:30 মানতে মানে মই অলপ পেটৰ কাৰণে ঘৰত গৈছিলোঁ, বৰষুণ পৰা পৰি আহিছিল। তাৰপিছত মই যেতিয়া আহিলোঁ তেতিয়া ছাৰে ওলাই গ'ল। কিবা এটা মানে মই যেতিয়া আহিলোঁ তেতিয়া মানে ছাৰে গুচি গৈ আছে, এজনী ছোৱালী মানে ইয়াৰ পৰা ওলাই গ'ল। ছাৰৰ লগত কিবা কথা আছিল, অলপ খং মনত, বাছ এইটোৱে আৰু চালোঁ। তাৰপিছত আৰু একো নহ'ল। না মোৰ লগততো তাৰ কোনো কথা হোৱা নাই। মই তাক চিনি নাই মোৰ কোনো প্ৰমাণ নাই। মই ছোৱালীজনীক মই চিনি নাপাওঁ। মই দেখা মানে মই জাষ্ট খালি নামি যাওঁতে ক'লে মোক হোৱাৰিও বুলি কৈ আছে। মই চাই ল'ম এইটো কথাই মই শুনিলোঁ। বৰষুণত মই পূৰা তিতি আহিছোঁ, মোৰ পেটৰ প্ৰব্লেম আছিল কাৰণে মই ঘৰত গৈছোঁ।
এই ছোৱালীজনীৰ নামতে মই যেতিয়া আহিলোঁ ছাৰ ওলাই গ'ল, গাড়ীত ওলাই গ'ল, ছাৰ বৰষুণ পূৰা পৰি আছে। তেতিয়া ছোৱালীজনী যেতিয়া নামি গৈ আছে, মই তাক দেখাও নাই জিন্দগীত। কালি প্ৰথম টাইম চাইছোঁ তাক, মাস্ক এনেকুৱা দিয়া আছিল। এওঁ ক'লে হোৱাৰিও কৈ আছে, কাক কৈছে এইটোও মইতো নাজানো, কাৰণ ছাৰটো অলৰেডি ওলাই গ'ল। আৰু যেতিয়া ছোৱালীজনী আহিছিল বা ইয়াত কি হৈছে, তেতিয়া মই নাই, আমাৰ যদি কোনো ষ্টাফে যদি কিবা যদি ফোন কৰি থাকে ছাৰক নাজানো, কিন্তু মোৰ যিটো ফাইল বা মোৰ যিটো কাম, ছাৰ আহিলে মই তাত দিওঁ, নহ'লে ছাৰৰ লগত মোৰ কোনো কথা নাই। যোৱাকালি 1টা-2টা মানতে মই অলপ পেটৰ কাৰণে ঘৰত গৈছিলোঁ, বৰষুণ পূৰা পৰি আহিছিল। তাৰপিছত মই যেতিয়া আহিলোঁ তেতিয়া ছাৰে ওলাই গ'ল। কিবা এটা মই যেতিয়া আহিলোঁ তেতিয়া ছাৰে গুচি গৈ আছে।